Hello everyone, আমি ক্লাস 10 or maths or R2 যেটো আমাৰ এক্সাৰসাইজ আছিল হেটো আমি কৰি আছিলো সো R2 ৰ কোৱেশ্চন নম্বৰ 4 লকে আমি সলভ কৰিছিলো লাষ্ট ভিডিঅ এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 5 আছিল বাট কোৱেশ্চন নম্বৰ 5 টু সেম প্ৰসেসতে আমি যেনেকে 4 টু কৰিছিলো তেনেকে কৰিব লাগিব খালি কি হ'ব তাত ডিভাইড কৰিব লাগে আমি আগত স্কয়াৰৰ তাতো কৰিছিলো তেনেকুৱাই সো তেনেকুৱা হেকানে একে যেহেতু আছে হেকানে মই ভাবিলো হেতু তোমালোকৰ কাৰণে মই হোমৱৰ্ক দি দিও সো তোমালোকে কোৱেশ্চন নম্বৰ 5 টু যেটো আছে যিকিটা অংক আছে হেকিটা সলভ কৰিবা ঠিক আছে তাৰ পিছতো যদি নোৱাৰা তেনেহলে মোক কমেন্টত জনাবা মই এক্সট্ৰা কে নহলে হেতু আকৌ এটা ভিডিও কৰি দিম ঠিক আছে ওকে সো এতিয়া আমি কোৱেশ্চন নম্বৰ 6 লৈ আহিছো কোৱেশ্চন নম্বৰ 6 টু হৈছে আমাক কি কৈছে ফাইন্ড দা কিউব ৰুটস অফ দা ফলোইং তলৰ সংখ্যাবোৰৰ ঘনমূল উলিয়াব দিছে ওকে সো আমি ঘনমূল উলিয়াব লাগিব যেনেকৈ আমি স্কয়াৰ ৰুট উলাইছিলো বা বৰ্গমূল উলিয়াইছিলো তেনেকৈ আমি ঘনমূল উলিয়াম সো প্ৰথমে আমি এটো কৰো 1 3 3 1 অফ কৰিম সো আমি প্ৰথমে দেখিছো যে এটো কি হয় 1 3 3 1 কেতিয়াবা অংকবোৰ কৰিলে অলপ মনত ৰাখিবা যে এটো দেখোন আগতো কৰিছিলো 11 দি কৰিছিলো বা 3 দি কৰিছিলো মনত ৰাখিবা অংকবোৰ তেতিয়া কি হ'ব সোনকালে হ'ব আৰু সহজ হ'ব কৰিবলৈ ঠিক আছে সো এই নাম্বাৰটো দেখিলে আমি গম পাম এটো 11 দি যায় সো 11 দি কৰো অলপ আমি লাষ্ট ভিডিওত এটা অংকটো তেনেকুৱা কিন্তু কৰি আহিছিলো এই নাম্বাৰটো লৈ সো চাও বলা সো 11 দি কৰিলে 11 1 যায় 11 ইয়াত থাকিলে 2 2 টু যাবগে ইয়াতে 23 হৈ যাব 23 হৈ যাব সো 2 11 22 দিম 22 দিয়াৰ লগে লগে কি হ'ব এক এটা গুছি যাব ইফালে 11 1 যা 11 বা 11 গুণ 11 এতিয়াটো জানো 11 11 কি হৈ যায় 121 হৈ যায় সো আমাৰ এনসাৰটো ওলাই গল সো আমি লিখি দিম কিউব ৰুট অফ 1 3 3 1 আৰু কিউব ৰুট লিখিলে ইয়াতে 3 এটা দিবা দে স্কয়াৰ নহলে কি হৈ যাব স্কয়াৰ থাকিলে নালাগে কিন্তু ইয়াতে কি হয় কিউব ৰুট দিলে 3 এটা দি দিবা সো আমি ইয়াত ডাইৰেক্ট 11 কি আছে তিনটা আছে সো 11 কিউব লিখিব পাৰো তাৰ মানে আমাৰ এনসাৰটো কি হৈ যাব 11 তাৰ মানে 11 ৰ কিউব কৰিলে আমি 1331 পাও ওকে তাৰ পিছত আমি সেকেন্ড নাম্বাৰ কোৱেশ্চনটোলে সেকেন্ড নাম্বাৰ কোৱেশ্চনটো কিমান দি আছে 1728 যেটো কি দি যাব 2 দি যাব সো 2 দি যদি কৰো 1 অফ টু কৰিব নোৱাৰিম 17 অফ কৰিব লাগিব 2 8 যা হৈ যাব 16 1 গল 12 হল 2 6 যা 12 2 4 যা 8 হৈ গল আকৌ 2 দি কৰো 2 4 যা হৈ যাব 8 তাৰপিছতে 2 3 যা 6 আৰু এফালে কি হ'ব 2 2 যা 4 হৈ যাব সো এটুক যদি কৰো 2 দিয়ে যাবনে যাব 2 2 যা 4 2 1 যা 2 1 গল এফালে 12 2 6 যা 12 আকৌ এটো 2 দিয়ে যাব 2 1 যা 2 ইয়াত মই কি কৈছিলো যদি প্ৰথম নাম্বাৰটো কমপ্লিট হৈ যায় সেকেন্ড নাম্বাৰটো যদি ইয়াতকে সৰু থাকে তেনেহলে 0 এড কৰিব লাগে হয় নে 0 আহিব 2 8 যা 16 হ'ব তাৰ পিছতে কি হ'ব 2 5 যা 10 2 4 যা 8 এবাৰ 2 2 যা 4 1 গল 2 7 যা 14 এবাৰ 27 ক যাব 3 দি 3 9 যা 27 3 3 যা কিমান হ'ব 9 হৈ যাব সো এটো দেখিলো আমি কি হৈছে কিউব ৰুট অফ 1728 হয়নে 1728 ক যদি আমি লিখো 1728 ক যদি আমি লিখো তেতিয়া আমি কিমান পালো দুই কেটা পাইছো 1 2 3 4 5 6 আৰু 3 তিনটা তাৰ মানে 2 কিউব into 3 sorry আৰু এটা 2 হ'ব 2 কিউব into 3 কিউব তাৰ মানে কি হ'ব 2 আহিব ইয়াৰ পৰা এটা 2 ইয়াৰ পৰা এটা 3 তাৰ মানে কিমান হ'ব 2 দুগুণ 4 4 3 গুণ হৈ যাব 12 12 হৈ যাব আমাৰ এনসাৰটো 2 2 যা 4 4 3 যা 12 ঠিক আছে সো এতিয়া আমি কৰো 3 নম্বৰ কোৱেশ্চনটো কিমান দিয়া আছে 2197 2197 দিয়া আছে সো এটো দেখি আমি গম পাইছো কি হয় এটো ইভেন নাম্বাৰ বা যুগ্ম সংখ্যা নহয় ওয়ান মানে ডিজিট টু ইউনিট ডিজিট টু বা এককৰ ঘৰৰ সংখ্যাটো সো 2 দি আমি কৰিব নোৱাৰিম বা 3 দিও কিন্তু এটো অংক কৰিব নোৱাৰিম এটো অংক কি দি যাব জানানে এটো 13 দি যাব কেনেকৈ যাব চোৱা সো আমি জানো যে 13 গুণে 13 2 13 হৈ যায় 26 26 দিলে তো 21 কে ডাঙৰ হৈ যাব তাৰ মানে 13 গুণে কিমান দিম 13 দিম 13 দিয়াৰ লগে লগে 21 ৰ পৰা যদি আমি 13 মাইনাস কৰো কিমান হ'ব চোৱাচোন 11 হল 11 ৰ পৰা 3 গলে থাকিব কিমান 11 ৰ পৰা 3 গলে থাকিব 8 তাৰ পিছতে ইয়াত থাকিলে কিমান 1 1 ৰ পৰা 1 গলে 0 হ'ব 8 হ'ব তাৰ মানে ইয়াত কি হৈ যাব 89 হৈ যাব হয়নে এই 8 টো লাগি যাব ইয়াতে 9 ৰ লগত 89 হৈ গল এতিয়া 13 ৰ টেবুলত 89 ৰ ওচৰা-ওচৰি কি আছে 13 ৰ ঘৰত 89 ৰ ওচৰা-ওচৰি কি আছে জানানে 89 ৰ ওচৰা-ওচৰি আছে 13 6 যা হৈ যায় আমাৰ 13 6 যা হৈ যাব 78 আৰু 13 7 যা হৈ যাব আমাৰ কিমান 91
সো আমি দেখিলো যে 91 টো ডাঙৰ হৈ যাব 78 টো আমি দিব পাৰিম তাৰ মানে 6 যা দিম আৰু 6 যা দিয়াৰ লগে লগে তাৰ মানে কি হ'ব 89 আছিল ন 89 ৰ পৰা 78 মাইনাস কৰিলে 9 ৰ পৰা 8 গলে থাকিব 1 এটোৰ পৰা 1 গলে 1 তাৰ মানে কি হৈ যাব ইয়াতে 11 এটা লগ লাগি যাব আৰু 11 লগ লাগি যোৱাৰ লগে লগে কিমান হৈ যাব 117 হৈ যাব এটা 117 আছে নে 13 ৰ টেবুলত আছে নে আছে 13 9 যা কি 13 9 গুণ পূৰণ কৰি দেখা দিছো চোৱা আৰু টেবুলটো মুখস্থ ৰাখিবা তেতিয়া তোমালোকৰ নিজৰে ভাল হ'ব 9 3 গুণ 27 7 ইকুৱেল 2 9 গুণ 9 10 11 হয়নে 117 হয় সো আমি কি পাই গলো 9 যা মানে 9 বাৰ ঠিক আছে সো এতিয়া আছে কিমান 169 মই কৈছিলো আগতেও কৈছো যে 169 ৰ কিউব ৰুট বা কিউব আমাৰ কি হৈ যায় 13 হৈ যায় 13 ক স্কয়াৰ কৰিলে আমি 169 পাওঁ তাৰ মানে 13 যা কিমান হৈ যাব 169 হৈ যায় সো এতিয়া আমি লিখি দিম ইয়াতে কিউব ৰুট অফ কিমান 2197 ইকুৱেল কিমান হৈ যাব 13 কিউব তাৰ মানে আনসাৰটো আমাৰ কিমান লালে 13 হৈ গল তাৰ পিছতে লাষ্ট কোৱেশ্চন আমাৰ 4 নম্বৰটো দিয়া আছে 2744 যেটো 2 দি যাব 2 1 যা 2 2 2 যা 2 2 যা 4 2 3 যা 6 1 গল 14 হল 2 7 যা 14 তাৰ পিছতে এফালে 2 2 যা 4 2 2 4 এবাৰ আমি 13 আছে ইয়াতে 13 আছে হয়নে 2 দি যাব হ্যাঁ 2 দি গলে যাব কাৰণ এককৰ ঘৰত 2 আছে মানে 2 মানে কি যুগ্ম সংখ্যা আছে সো 13 আমি 2 6 গুণ 12 দিম 1 গল 17 হল 2 8 গুণ 16 হল 1 গল 12 হল 2 6 গুণ 12 হল এবাৰ 2 দি আকৌ যাব 2 3 গুণ 6 2 4 গুণ 8 2 3 গুণ 6 এবাৰ 343 দেখিছানে 43 নাম্বাৰটো কিন্তু 7 দি যাব কি দি যাব 7 দি যাব সো 7 দি কৰো বলা 7 দি যদি কৰো ঠিক তো কৰিব নোৱাৰিম 34 কৰিব লাগিব 7 দি কৰিলে কি হ'ব এটা আছে 7 5 যা 35 আৰু এটা কি আছে 7 4 যা 28 আমি কোনটো লব লাগিব 28 টো সো 7 4 যা মানে 7 4 গুণ 28 লম 28 লোৱাৰ লগে লগে 34 ৰ পৰা যদি আমি 28 মাইনাস কৰি দিও কিমান হ'ব 14 14 ৰ পৰা 8 গৈ থাকিব 6 কিমান থাকিলে 6 আৰু এই 6 টো গৈ পিনত লাগি যাব হ'ব কিমান 63 7 9 যা আমি জানো 63 এটা কিমান লাইছে 49 সো 49 ক আমি জানো 7 7 যা 49 7 7 গুণ 49 তাৰ মানে কি হ'ব কিউব ৰুট অফ 2744 ইকুৱেল কিমান হৈ যাব এফালে 2 ৰ কিউব আৰু এফালে 7 ৰ কিউব তাৰ মানে কিমান হ'ব 2 আহিব এফালে 7 আহিব মানে 7 দুগুণ কিমান হৈ যাব 14 বা 7 2 যা 14 ক্লিয়াৰ সো এনেকে কৰি পিনে আমি কিউব ৰুট বোৰ সলভ কৰিব পাৰো ঠিক আছে তো আমাৰ r2 যেটো কোৱেশ্চন নম্বৰ 6 আছে হেতু এটোৰ দ্বাৰা কমপ্লিট হৈ গল এবাৰ থাকিলে 7 নম্বৰ কোৱেশ্চন আৰু 7 নম্বৰ কোৱেশ্চনটো অপচনেল মানে MCQ টাইপ কোৱেশ্চন দিয়া আছে সো আমি এটা টাকে গুটেকিটা সলভ কৰিম সো কোৱেশ্চন নম্বৰ যেটো আমাৰ 7 দিয়া আছে 7 টোত আমাৰ গুটে MCQ কোৱেশ্চন আছে এৰ পৰা ই লুকে সো প্ৰথম তিনিটা কৰিলো তাৰপিছত বাকি দুটা কৰিম দেই সো কোৱেশ্চন নম্বৰ A যেটো দিয়া আছে যে the digit in the unit place in the cube of 223 is okay সো কি কৈছে ইউনিট প্লেসত থকা 23 ৰ কিউব কি হ'ব তাৰ মানে আমাৰ কি কৈছে যে 23 ৰ ইউনিট প্লেস বা এককৰ ঘৰৰ যেটো সংখ্যা আছে হেতুৰ কিউব কিমান হ'ব উলাব কৈছে তাৰ মানে কি 23 এককৰ ঘৰ বা ইউনিট প্লেসত কিমান 3 নহয় জানো তাৰ মানে আমি 3 ৰ কিউব কৰি দিম 3 যদি আমি কিউব কৰো কিমান হ'ব 3 3 যা 9 9 3 যা 27 27 মানে এককৰ ঘৰত কিমান আছে 7 আছে তাৰ মানে আমাৰ আনসাৰটো কি হৈ যাব অপচন নম্বৰ 2 7 ঠিক আছে ওকে তাৰপিছত দুসৱা which of the following is a perfect cube okay so এই কিটা নাম্বার দিয়া আছে এই নাম্বার কিটাৰ ভিতৰত কোনটো পারফেক্ট কিউব বা পূৰ্ণ ঘন হয় উলিয়াব দিছে সো আমি কৰি চাও এটা টাকে 652 কৰো 652 যদি কৰো 2 3 গুণ 6 এফালে 2 2 গুণ 4 1 গল 2 6 গুণ 12 ওকে ইয়াক যদি কৰো 2 এগুণে 2 1 যাব 12 2 6 গুণ 12 2 3 গুণ 6 163 কৰিব নোৱাৰো সো ইমানতে সমাপ্ত এটো হ'ব জানো কিউব পারফেক্ট কিউব হ'ব নহয় তুমি কৰি আৰু দৰকাৰ নাই কৰিবলে সো আমি গম পালো যে এটো কি হয় পারফেক্ট কিউব নহয় বা পূৰ্ণ ঘন নহব তাৰ পিছতো কৰি চাও 933 এটুক যদি আমি কৰো কি হ'ব এটুক কৰিলে কিবা 3 দি যাব 3 3 যা 9 3 1 যা 3 3 1 যা 3 311 এটুকু আমি আৰু কৰিব নোৱাৰিম তাৰ মানে এটু কিউবত নহব তাৰ মানে এটু কিউব নুলালে আমাৰ নাম্বার গিটা তাৰ মানে এটু কি হয় পারফেক্ট কিউব বা আমাৰ কি পূৰ্ণ ঘন নহয় তাৰ পিছৰ নম্বৰটোলে যাও 343 এটুটো যাব 70 যাব হয়নে আমি আগতো কৰিছো 343 70 যায়
7 4 যা 28 হয় আৰু এফালে 6 গুচি যায় 6 গলে 63 6 7 9 যা 63 তাৰ পিছতে 7 7 যা 49 সো এইটো আমাৰ গৈছে কিমানে গৈছে 7 into 7 into 7 তাৰ মানে কিমান 7 কিউব বা আমি 7 পাব পাৰো মানে 7 কিউবৰ পৰা 7 পাব পাৰো তাৰ মানে এটো আমাৰ কি হৈ যায় পারফেক্ট কিউব বা পূৰ্ণ ঘন তথাপি মই এটো কৰি দেখা দিছো এটো না যায় চাই লোৱা 1002 যদি আমি কৰো 2 দি পিনে 2 5 গুণ 10 0 2 1 2 1 যা 2 আৰু 501 ক কৰিলে কি ওলাব 3 দি যাব 3 3 গুণ 3 2 গল 20 হ'ব 3 6 গুণ 18 2 গল 3 7 গুণ 21 এটো কাৰো না যায় সো আমি দেখিলো যে এই চাৰিটা নাম্বাৰৰ ভিতৰত চাৰিটা সংখ্যাৰ ভিতৰত যেটো আমাৰ সেকেন্ড নাম্বাৰটো আছে 343 এটোই আমাৰ পারফেক্ট কিউব বা পূৰ্ণ ঘন হ'ব তাৰমানে অপচন 3 ইজ কারেক্ট ওকে তাৰ পিছতে কি দিছে the value of root মানে কিউব root of কিমান দিয়া আছে 1000 কিউব root of 1000 ওলাব লাগে কিমান বাৰো কিউব root of 1000 এটো সোৱা 1000 যদি কৰো আমি কি হ'ব 2 5 গুণ 10 0 0 আহি যাব তাৰসতে 2 2 গুণ 4 1 গল 2 5 গুণ 10 0 আহিলে আকৌ 2 দি যাব 2 গুণ 2 2 2 গুণ 4 1 গল 2 গুণে 2 গল 2 2 গুণ 4 হল এফালে 1 গল 2 5 গুণ 10 5 দি যাব 5 2 গুণ 10 5 5 গুণ 25 আৰু এফালে 5 5 গুণ 25 হল তাৰ মানে কিমান 2 কিউব ইনটু 5 কিউব তাৰ মানে আমি কিমান পাম ইয়াৰ পৰা 2 আহিব ইয়াৰ পৰা 5 দেন 5 2 যা 10 তাৰ মানে অপচন নাম্বাৰ 2 টো কারেক্ট সো 1000ৰ যেটো আমাৰ কিউব ৰুট ওলাব হেতু হৈ যাব আমাৰ কি হ'ব 10 হৈ যাব ঠিক আছে অপচন নাম্বাৰ 10 আমাৰ মানে অপচন নাম্বাৰ 3 10 টো আমাৰ কি হ'ব কারেক্ট হ'ব ওকে আৰু বাকি দুটা আছে হেৰুটা কৰো সো কোৱেশ্চন নাম্বাৰ যেটো 7 আছিলে কোৱেশ্চন নাম্বাৰ 7 ৰ লাষ্ট দুটা আমাৰ কি কয় এমসিকিউ দুটা থাকি গল হেৰুটা হৈছে ডি আৰু ই ডি টো কৈছে যে ইফ m is the cube root of m n then the value of n is কি কৈছে যদি আমাৰ কি কৈছে m ৰ মানটো যদি কিউব ৰুট অফ n হয় ঠিক আছে এনেকুৱা যদি হয় তেনে হলে আমাৰ ভ্যালুটো ওলাব লাগে কি n ইকুয়াল কিমান হ'ব এই n ৰ ভ্যালুটো যেটো হেতু কিমান হ'ব ওলাব লাগে সো এনেকুৱা থাকিলে আমি কি কৰিব পাৰো আমি বোথ সাইডে কিউব কৰিব পাৰো যদি আমি বোথ সাইডে কিউব কৰো তেতিয়া কি হ'ব এই কিউবে আৰু এই কিউব ৰুটটোৱে কাট খাই যাব ঠিক আছে ক্যান্সেল গুচি যাব ইয়াত কি হ'ব m কিউব ইকুয়াল কিমান হৈ যাব n তাৰ মানে কি n ৰ মানটো আমি কিমান পাম m কিউব তাৰ মানে অপচন 3 টো কারেক্ট তাৰ পিছত সোৱা তাৰ পিছত কি আছে তাৰ পিছত যেটো আমাৰ লাষ্ট যেটো এমসিকিউ the value of root 8 plus root cube root of 8 plus cube root of 2 plus cube root of 64 এতিয়া সোৱা cube root of 8 ঠিক আছে cube root of যেটো 8 হয় cube root of 8 মানে কিমান হৈ যায় আমাৰ cube root of 8 মানে হৈ যায় 2 হয় না 2 হয় এটো 2 4 যা 8 2 2 যা 4 2 হয় প্লাস cube root of 27 মানে হল 3 আৰু cube root of 64 মানে হৈ গল 4 তাৰ মানে আমি যদি এটা প্লাস কৰো 3 2 5 5 4 হৈ যাব 9 সো আমাৰ অপচন 4 টো হৈ যাব কারেক্ট ঠিক আছে সো এইটাই আছিল আমাৰ R2 যেটো এক্সারসাইজ আছিল R2 ৰ এক্সারসাইজৰ গুটেখিনি কোৱেশ্চন তাৰ ভিতৰত কোৱেশ্চন নম্বৰ 5 টো মই কৰা নাই যেটো তোমালোকক হোমৱৰ্ক হিচাপে দিছো যদি তথাপি নোৱাৰা তোমালোকে তেতিয়া মোক কমেন্টত জনাবা যে কোৱেশ্চন নম্বৰ 5 টো কৰি দিব লাগে তেতিয়া মই এক্সট্ৰা কে আকৌ কোৱেশ্চন নম্বৰ 5 টো লৈ আহিম ঠিক আছে ওকে সো আকৌ নেক্সট ভিডিওত আমি কোনটো স্টাৰ্ট কৰিম R3